ৰাজনৈতিক উপসংমণ্ডল কাৰ্যালয়ত আপোনালোকে জানে সমগ্ৰ অসম জুৰি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে অন্যান্য দল সংগঠনে স্মাৰ্ট মিটাৰ বিৰুদ্ধে আমি ধাৰাবাহিক কাৰ্যসূচী পালন কৰি আহিছোঁ। আমাৰ এটাই কথা যে স্মাৰ্ট মিটাৰ এতিয়া গাঁৱৰ মানুহৰ কাৰণে এটা স্মাৰ্ট ডকাইতলৈ পৰ্যবেক্ষিত হৈছে। আমাক কোনো যুক্তি নালাগে, কোনো ইঞ্জিনিয়াৰ নালাগে, কোনো এক্সপাৰ্ট নালাগে। যিবিলাক মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লগোৱা আগত 5টা LED লাইট, 2খন চিলিং ফেন, 2টা মোবাইল চাৰ্জ দিওঁতে 80 টকা, 100 টকা, 200 টকা বিল আহিছিলে, সেই মানুহবিলাকৰ ঘৰত স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত 2000, 5000, 10000, 50000 পৰ্যন্ত বিল পঠিয়াইছে APDCL-এ। গতিকে এই কথাটো জানিবৰ কাৰণে কোনো এক্সপাৰ্ট নালাগে। গতিকে আমি গাঁৱৰ ৰাইজে এটা সিদ্ধান্ত লৈছোঁ যে স্মাৰ্ট মিটাৰ আমাক নালাগে। স্মাৰ্ট মিটাৰ জৰিয়তে আমাক লুণ্ঠন চলাইছে। স্মাৰ্ট মিটাৰ জৰিয়তে কোম্পানীয়ে কমিশ্যন লৈছে, সেই কমিশ্যনৰ ভাগ চৰকাৰে লৈছে। গতিকে যিবিলাক মানুহে 300 টকা হাজিৰা কৰি আমি 3000 টকা স্মাৰ্ট মিটাৰ বিল দিব নোৱাৰোঁ। চৰকাৰে 1250 টকা অৰুণোদয় দিছে আৰু 3000, 4000 টকা এমাহত স্মাৰ্ট মিটাৰ বিল পঠিয়াইছে। 250 টকা বৃদ্ধ পেঞ্চন দিছে, 2500 টকা স্মাৰ্ট মিটাৰ বিল পঠিয়াইছে। আজিৰ দিনটোত প্ৰেছাৰৰ দৰৱৰ পৰা, জৰবৰ দৰৱৰ পৰা, হৰলিক্স, চাইলেকৰ পৰা, ঘৰ বনোৱা সামগ্ৰীৰ পৰা আজি পেট্ৰল ডিজেললৈকে আকাশ লগি মূল্য বৃদ্ধি। এনেই মৰিছোঁ ঋষিৰ হাপত, তাতে দিছে আকৌ ধানৰ ভাপত। যিখন চৰকাৰে বিজুলী ফ্ৰী দিয়াৰ কথা আছিল, আজি পাঞ্জাৱ, দিল্লীত 200 ইউনিট পৰ্যন্ত বিজুলী ফ্ৰী দিছে। এইখন চৰকাৰে স্মাৰ্ট পুলিচ দিয়াৰ কথা আছিলে, স্মাৰ্ট চিটি দিয়াৰ কথা আছিলে, কিন্তু স্মাৰ্ট পুলিচ, স্মাৰ্ট চিটি দূৰলৈ গ'ল। এতিয়া বিজুলী ফ্ৰী দিম বুলি কোৱা চৰকাৰখনে স্মাৰ্ট মিটাৰ লগাই দিলে আমাক, যাৰ কাৰণে আমাৰ অৱস্থা এতিয়া তথৈবচ হৈছে। গোটেই গাঁওবিলাক অন্ধকাৰ। এতিয়া স্মাৰ্ট মিটাৰৰ জৰিয়তে বিল আহিব বুলি মানুহে এতিয়া লাইট নজ্বলোৱাকৈ নিশা চোৰৰ কাৰণে পাং পাতি দিবলগীয়া হৈছে। এই পৰ্যায়লৈ গৈছে, কিন্তু চৰকাৰে আমাৰ কথা নুশুনে। গতিকে আমি স্পষ্ট কথা, আমি ৰাস্তাত কেৱল ৰেলী কৰি থকা সংগঠন নহয়, আমি 10 দিনৰ সময় বান্ধি দিছিলোঁ। 10 দিনলৈকে যেতিয়া APDCL-এ সিদ্ধান্ত নল'লে, আমাৰ ৰাইজে নিজে মিটাৰ খুলি আনিছে। ইয়াৰ কাৰণে কেছ দিয়ে, জেল হয়, ফাঁচি হয়, আমি প্ৰথম যাম। কিন্তু গাঁৱৰ মানুহক এনেকৈ আমি চৰকাৰক লুণ্ঠন কৰিবলৈ নিদিওঁ। সেইকাৰণে আজি ইয়াত আমি একাংশ লোকে স্মাৰ্ট মিটাৰ জমা আৰু নতুনকৈ অহাসকলে 10 দিনৰ ডেডলাইন বান্ধি দিবৰ কাৰণে মৰাণ উপসংমণ্ডল কাৰ্যালয়ত আমি উপস্থিত হৈছোঁ। মৰাণ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু মৰাণ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আমাৰ যি এতিয়া বৰ্তমান অসমত এটা কেঁচা তেজ হোৱা স্মাৰ্ট মিটাৰ লগাই দিছে মানুহৰ ঘৰে ঘৰে, ইয়াৰ বিৰুদ্ধে আমি আজি APDCL-ৰ অফিচত মৰাণ সংমণ্ডলত আমি প্ৰতিবাদী কাৰ্যসূচী কৰিব আহিছোঁ। আৰু ইয়াৰ সমান্তৰালভাৱে আমি আগতে তেখেতলোকক জনাই গৈছিলোঁ যে আমাৰ যিবিলাক মিটাৰ তেখেতলোকে লগাইছিল সেইবিলাক উঠাই আনক, কাৰণ ইয়াত বিল বহুত আহিছে। তেখেতলোকে 15 দিন সময় দিছিল, 15 দিনৰ পিছতো তেখেতলোকে 20 দিন পাৰ হৈ গ'ল, একো নকৰিলে। গতিকে আমি স্মাৰ্ট মিটাৰবিলাক আমাৰ ৰাইজে খুলি আনিছে আৰু সসন্মানে তেখেতলোকক জমা দিব। চৰকাৰৰ কথা আছিলে আমাক 24 ঘণ্টা কাৰেণ্ট দিয়া, কিন্তু চৰকাৰে কাম কৰিছে কি এতিয়া দিনটোত 24 বাৰ কাৰেণ্টটো যায়। চৰকাৰৰ কথা আছিলে আমাক বিনামূলীয়াকৈ বিদ্যুৎ দিয়া, চৰকাৰে কিন্তু স্মাৰ্ট মিটাৰৰ জৰিয়তে আমাক শোষণ কৰিছে। আমি এতিয়া APDCL মানে আমি একদম পোনপটীয়াকৈ ক'ব পাৰোঁ, এইটো হৈছে আদানী প্ৰাইভেট ডকাইটি কৰ্পৰেশ্যন লিমিটেড। গতিকে এই লিমিটেডটো অসমৰ ৰাইজে বন্ধ কৰি দিব। আৰু এতিয়া আমি অসম চৰকাৰক দাবী জনাই আহিছোঁ যে তেখেতলোকে স্মাৰ্ট মিটাৰ নিজে নিজে খুলি আনক, নহ'লে আমি খুলি আনি নিজে জমা দিম। তাৰ কাৰণে যদি যিকোনো পৰিৱেশ সৃষ্টি হয়, তাৰ কাৰণে চৰকাৰখন জগৰীয়া হ'ব, বিভাগ জগৰীয়া হ'ব। কোন কোন গাঁৱৰ ৰাইজ আহিছে আজি? আজি আমাৰ মৰাণ অঞ্চলৰ বিভিন্ন ধৰণৰ একেবাৰে খোৱাং, হালধিবাৰী আদি কৰি আমাৰ মৰাণ খটখটি অঞ্চলৰ প্ৰায় আজি আমাৰ 6-7খন গাঁৱৰ মানুহ আহিছে আৰু আজি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আৰু ইয়াৰ পিছৰ যিখিনি পৰ্যায়, সেই পৰ্যায়টোৰ কাৰণে কৈছোঁ যে আজি আমাৰ এইখিনি এনে মানুহ আহিছে ক'বলৈ আহিছে তেখেতলোকে স্মাৰ্ট মিটাৰটো ব্যৱস্থা লওক, নহ'লে আমি তেখেতলোকক খুৱাই দিম। 6 তাৰিখে আহি তেওঁলোকৰ একো উত্তৰ নাপায়। আমি আজি সসন্মানে আমি একো অৱজ্ঞা কৰা নাই, কিবা সসন্মানে আহি তেওঁলোকক চমজাই দিছোঁহি। আমি 1 নং শিলপুটা। আমাৰ আজি 20-25টামান আহিছে, বেছি নহয় আমাৰ শিলপুটা কেইবাখনো আহিছোঁ নাই। অকল আমাৰ শিলপুটাৰ পৰা 20-25টামান আহিছে। আমাৰ ইমান আপুনি ৰিকানেক্ট, ডিচকানেক্ট, আমিতো সেইবোৰ একোৱে নাজানো। যদি কেনেবাকৈ আমাৰ লগোৱা ৰিচাৰ্জ কৰা দেৰি হয়, তেতিয়াহ'লে কাটি দিয়ে কাৰেণ্টটো, আমাৰ ভিতৰলৈ কাৰেণ্ট নাযায়। তেতিয়া আমি কি কৰিম? ইমান গৰমত আমিতো ল'ৰা ছোৱালী পঢ়িবলৈ আছে, চব হেৰি কৰিবলৈ আছে, আমিতো একো কৰিব নোৱাৰোঁ। সেইটো আকৌ 400 টকা আমাক জৰিমনা ভৰাই, 400 টকা দিলেহে তেওঁলোকে আকৌ আমাক ভিতৰলৈ কাৰেণ্ট যোৱাটো কৰি দিয়ে। সেইবিলাকতো আমাৰ অসুবিধা হৈছে। আৰু আগতে যদি আমাৰ 50 টকা 60 টকা বিল আহিছে, এতিয়া 450-500 টকা বিল আহে। আমিতো ইমানকৈ দিব নোৱাৰোঁ, আমাৰ চাকৰি নাই। আপোনালোকে চব জানেই আমাৰ ঘৰত কোনো চৰকাৰী চাকৰি নাই, আমি দিন হাজিৰা কৰি খোৱা মানুহ।
মানুহজনে ইফালে সিফালে কাম কৰে আৰু ইয়াত আমি ইমান পইচা দিব নোৱাৰোঁ তাৰমানে আগৰ যিটো মিটাৰ আছিলে সেই মিটাৰটোৱে ভাল আছিলে আমি সেই মিটাৰত বিল নিদিয়াকৈ থকা নাছিলোঁ বিল আমি প্ৰত্যেক মাহে মাহে ৰেগুলাৰ দি আছিলোঁ কিন্তু তাৰ ওপৰতো একো বেয়া নোহোৱাকৈ এই মিটাৰটো আমাক ভয় ভাবুকি দি লগালে আমি এতিয়াহে বুজি পাইছোঁ কথাটো আমি যেতিয়া ভুক্তভোগী হৈছোঁ বুজি পাই আমি আকৌ ঘূৰাই দিবলৈ আহিছোঁ কাৰেণ্ট আমাৰ জ্বলাই মানে আমি ডাইৰেক্ট কৰি লৈছোঁ এতিয়া উপযুক্ত এজন ব্যক্তিয়ে কৈয়ে গ'ল যে কিবা এটা যদি অসুবিধা হয় আমাৰ ঘৰত কোনো ইলেক্ট্ৰিচিয়ান টেকনিচিয়ান নাই ইলেক্ট্ৰিকেল টেকনিচিয়ান নাই সেইবিলাক আমি নিজে লগাই লৈছোঁ যদি তেওঁলোক আমি আজিয়ে মাতি কৈ থৈ গৈছোঁ কাইলৈ যায় পৰহিলৈ যায় তেওঁলোকে কি ব্যৱস্থা কৰি আমাক কাৰেণ্টটো দিয়ে দিয়ক আমি বিল দিবলৈ সাজু আছোঁ কিন্তু এইবোৰ কাটি দিয়া আৰু ইমান বিল অহা আগৰ মিটাৰটোকে আমাক ঘূৰাই দিয়ক